বিশ্বনাথৰ বৃহপুখুৰীত বানৰ সংহাৰী ৰূপ। নিশাটোৰ ভিতৰতে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে বিশ্বনাথৰ বৃহপুখুৰীৰ দক্ষিণাঞ্চলত। প্ৰায় 10টাকৈ অধিক পৰিয়াল পানীৰ কবলত। ইতিমধ্যে পানীয়ে উটুৱাই নিছে পশুধন লগতে অনিষ্ট কৰিলে বৃহৎ সংখ্যক খেতিপথাৰ। নেৰানেপেৰা বৰষুণৰ ফলত আৰু পানী বঢ়াৰ সম্ভাৱনা আছে, যাৰ বাবে নিৰাপদ স্থানলৈ গতি কৰিছে ভুক্তভোগী পৰিয়ালকেইটা। আনহাতে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত কেৱল জনসাধাৰণে হাহাকাৰ লগা নাই, জীৱ-জন্তু অথবা পক্ষীকুলৰ ওপৰতো বাঢ়নী পানীৰ বাবে ব্যাপক প্ৰভাৱ দেখা গৈছে। ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাতো বাঢ়নী পানীৰ বাবে জীৱকুল এতিয়া সুৰক্ষিত স্থান বিচাৰি বিভিন্ন জনাঞ্চলত গতি কৰিবলৈ লৈছে। ইফালে ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানীত উটি আহে এটা পহু বিহালী ৰাংচালি দলনি নিকামুলীয়া ঘাটত। লগে লগে স্থানীয় লোকে পহুটো উদ্ধাৰ কৰি খবৰ দিয়ে বিহালী আৰক্ষী আৰু বন বিভাগক। পৰৱৰ্তী সময়ত বন বিভাগে পহুটো সুৰক্ষিতভাৱে চম্জি লয়।